নমস্কাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ যিসকলে এই বছৰ 10ম মানৰ পৰীক্ষাত বহিলা 10ম মানৰ পৰীক্ষা লিখিছা তেওঁলোকৰ বাবে মই কেইটামান কথা লৈ আহিছোঁ। মোৰ নাম নিৰুদত্ত, মই উচ্চতৰ মাধ্যমিক শাখাত ৰসায়ন বিজ্ঞান পঢ়ুৱাওঁ। ৰসায়ন বিজ্ঞান পঢ়ুৱাওঁতে নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীসকল যিসকলে একাদশ মানত ভৰ্তি হয় তেওঁলোকক লৈ সততে কেইটামান অসুবিধাৰ সন্মুখীন হন। সেই অসুবিধাৰ কেইটাৰ কথা তোমালোকৰ লগত মই আলোচনা কৰিবলৈ আহিছোঁ। প্ৰথম কথা হ'ল ৰসায়ন বিজ্ঞান হৈছে মৌলসমূহৰ জৰিয়তে গঠন হোৱা যৌগৰ বিষয়ে অধ্যয়ন কৰা। সেই যৌগসমূহৰ ভৌতিক আৰু ৰাসায়নিক বিক্ৰিয়াসমূহৰ বিষয়ে জনা, সেই মৌলসমূহে গঠন কৰা যৌগসমূহৰ সম্পূৰ্ণ ৰাসায়নিক আৰু ভৌতিক ধৰ্মসমূহক অধ্যয়নৰ জৰিয়তে সেই মৌলসমূহে কেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়া দেখুৱায় সেই বিক্ৰিয়াসমূহ অধ্যয়ন কৰা। সেয়া আমি ভৌতিক পদাৰ্থ বিজ্ঞান ভৌতিক ৰসায়ন বিজ্ঞানৰ আলোচনা কৰোঁ। সেইদৰে অজৈব ৰসায়ন বুলি যি ভাগ আছে সেই অজৈব ৰসায়নত আমি ধাতুসমূহক আৰু অধাতুসমূহক তেওঁলোকৰ সিহঁতৰ ধৰ্ম সম্বন্ধে আলোচনা কৰোঁ। সেইদৰে জৈৱ ৰসায়ন ভাগটোত আমি জৈৱ যৌগসমূহৰ মূলতঃ কাৰ্বন আৰু হাইড্ৰজেনেৰে গঠিত যৌগসমূহৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম সম্বন্ধে আমি আলোচনা কৰোঁ। এই আলোচনাখিনি কৰিবলৈ যাওঁতে সিহঁতৰ ধৰ্মসমূহ জানিবলৈ যাওঁতে আমি বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ সহায় ল'বলগীয়া হয়। এতিয়া ৰাসায়নিক বিক্ৰিয়া এটা যেতিয়া আমি লিখিম ৰাসায়নিক সমীকৰণৰ দ্বাৰা লিখিম, ৰাসায়নিক সমীকৰণটো লিখিবলৈ যাওঁতে আমাৰ মৌলসমূহৰ বিষয়ে ইন ডিটেইল মৌলসমূহৰ বিষয়ে সবিশেষ আমি জানিব লাগিব। যিখিনি নজনাৰ কাৰণে তোমালোকে একাদশ শ্ৰেণীত গৈ ৰসায়ন বিজ্ঞান পাঠ আহৰণ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা। মোৰ আজি এই আলোচনাটোৰ উদ্দেশ্য সেইখিনি আলোচনা কৰাই। মৌলসমূহৰ বিষয়ে তোমালোকে 6ষ্ঠ মানৰ পৰাই জানিবলৈ পাই আহিছা। 6ষ্ঠ মানতে তোমালোকক মৌলসমূহৰ ধাৰণা দিয়া হৈছে, মৌলসমূহৰ নাম আৰু সেই নামক আমি ৰাসায়নিক ভাৱে ৰসায়ন বিজ্ঞানত কেনেদৰে আমি তাহাঁতক চিহ্নিত কৰোঁ সেই বিষয়ে আমাক জনোৱা হৈছে। মৌলসমূহক চিহ্নৰ দ্বাৰা আমি চিহ্নিত কৰোঁ। প্ৰত্যেকটো মৌলৰ বিপৰীতে একোটা চিহ্ন আছে। তোমালোকৰ পাঠবোৰত সেই চিহ্নসমূহৰ যি বুৰঞ্জী ৰসায়নবিদসকলে কেনেকৈ চিহ্ন আৰম্ভ কৰিছিলে আৰু বৰ্তমানৰ পৰ্যায়ত আধুনিক বিজ্ঞানত কেনেদৰে সেই মৌলসমূহৰ চিহ্ন লিখা হয় সেই সম্বন্ধে শিকোৱা হৈছে। এতিয়া তোমালোকে মনত ৰাখি আহিব লাগিব মৌলসমূহৰ নামৰ বিপৰীতে সিহঁতৰ চিহ্নসমূহ। সাধাৰণতে আমাৰ দ্বাদশ মানলৈকে তোমালোকক পাৰমাণৱিক সংখ্যা 1ৰ পৰা পাৰমাণৱিক সংখ্যা 30লৈকে অৰ্থাৎ হাইড্ৰজেনৰ পৰা জিংকলৈকে মৌলসমূহৰ বিষয়ে ভালদৰে জানিবলৈ চিলেবাছখন গঠন কৰা হৈছে। তাৰ উপৰিও কিছুমান 30ৰ ওপৰৰ পাৰমাণৱিক সংখ্যাৰ মৌলও আছে, কিন্তু তোমালোকে বিশেষকৈ জানিব লাগিব পাৰমাণৱিক সংখ্যা 1ৰ পৰা 30লৈকে মৌলসমূহৰ বিষয়ে সবিশেষ। এতিয়া সেই চিহ্নসমূহ জনাৰ পিছত তোমালোকে মৌলসমূহক একাদিক্ৰমে অৰ্থাৎ পৰ্যাবৃত্ত তালিকাখনত যেনেকৈ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজায় সেইদৰে পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত মনত ৰাখিবলৈ চেষ্টা কৰিবা, যাতে মৌলটোৰ নাম কোৱাৰ লগে লগে তোমালোকে তাৰ পাৰমাণৱিক সংখ্যাটো মনলৈ আনিব পাৰা। পাৰমাণৱিক সংখ্যাৰ পিছতে দৰকাৰী তথ্যটো হ'ল পৰমাণুটোৰ পাৰমাণৱিক ভৰ। পাৰমাণৱিক ভৰৰ তালিকা কৰি যুগুতাই ল'বা, লৈ সেইখিনিও তোমালোকে মুখস্থ ৰাখিব। এই তিনিটা তথ্য আহৰণ কৰাৰ পিছত অৰ্থাৎ মৌলটোৰ চিহ্ন, পাৰমাণৱিক সংখ্যা আৰু পাৰমাণৱিক ভৰ, এই তিনিটা তথ্য আহৰণ কৰাৰ পাছতে তোমালোকৰ কাৰণে অতি প্ৰয়োজনীয় তথ্যটো হ'ল মৌলসমূহৰ যোজ্যতা জনাটো। মৌলসমূহৰ যোজ্যতা তোমালোকে মুখস্থ কৰিব লাগিব। এই তলৰ পৰ্যায়ত ওপৰ পৰ্যায়ত তোমালোকে মৌলসমূহৰ যোজ্যতা কেনেকৈ হয় জানিব পাৰিবা। অৱশ্যে তোমালোকক যেতিয়া পিৰিয়ডিক টেবুলখন শিকোৱা হয়, পৰ্যাবৃত্ত তালিকাখন শিকোৱা হয়, তেতিয়া তাত মৌলসমূহৰ ইলেক্ট্ৰনীয় বিন্যাসৰ পৰাও কেনেকৈ মৌলসমূহৰ যোজ্যতা জানিব পাৰি সেই সম্বন্ধে জানিব পাৰিবা। আকৌ
মূলটোৰ পৰ্যায় আৰু বৰ্গৰ স্থান অনুসৰিও সিহঁতৰ যোজ্যতা কেনেদৰে হয় তোমালোকে সেই কথা জানিব পাৰিবা কিন্তু সেইখিনিলৈ যোৱাৰ আগত তোমালোকে এই তলৰ ক্লাছত অৰ্থাৎ 6 ৰ পৰা 9 লৈকে যিখিনি জ্ঞান পালা যিখিনি ধাৰণা পালা সেই ধাৰণাৰ ভিত্তিত তোমালোকে মূলসমূহৰ যোজ্যতা মুখস্থ কৰি আহিবা এতিয়া এই যোজ্যতাসমূহৰ ভিতৰত কিছুমান মৌলৰ আকৌ পৰিৱৰ্তনশীল যোজ্যতাও দেখিবলৈ পাবা অৰ্থাৎ এটা যোজ্যতা নহয় দুই বা ততোধিক যোজ্যতা হোৱাও দেখিবলৈ পাবা গতিকে সেইখিনি তথ্যও তোমালোকে মনত ৰাখি আহিব লাগিব যোজ্যতা জনাৰ পাছত আমি কোনো এটা যৌগ সম্বন্ধে জানিবলৈ সক্ষম হ'ম যৌগটো গঠন কৰিবৰ কাৰণে যোজ্যতাৰ অতি প্ৰয়োজন আৰু যোজ্যতাৰ সহায়ত মৌলসমূহৰ যোজ্যতাৰ সহায়ত নিৰ্দিষ্ট এটা যৌগৰ সংকেত কেনেকৈ লিখিব পাৰি সেই বিষয়ে আমি জানিব পাৰোঁ সংকেত এটা কেনেকৈ গঠন কৰিব পাৰি এই বিষয়ে তোমালোকৰ নৱম মানত এটা পাঠ আছে গতিকে নৱম মানত তোমালোকে যৌগ কেনেকৈ গঠন কৰা হ'ল সংকেতৰ কেনেকৈ সৃষ্টি কৰিব পাৰি সংকেত এটা আমি কেনেকৈ লিখিব পাৰোঁ এই সম্বন্ধে দিয়া যিখিনি ধাৰণা সেই ধাৰণাখিনি তোমালোকে লগত লৈ আহিব লাগিব মই ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা এনেদৰে ভিডিঅ' কৰি তোমালোকক কেনেকৈ সংকেত গঠন কৰিব পাৰি যোজ্যতাৰ সহায়ত সেই বিষয়ে শিকাম আজিলৈ ইমানকে ক'লোঁ তোমালোকে আশা কৰোঁ এই কথাখিনি মনত ৰাখি একাদশ মানৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিবলৈ আহিবা ধন্যবাদ